খং উঠিছে এইবাৰ ঐতিহ্যমণ্ডিত দিচাংমুখৰ ৰাইজৰ খং উঠিছে মিচিং ৰাইজৰ খং উঠিছে এই খং প্ৰশাসনৰ ওপৰত শাসकीय দল বিজেপিৰ ওপৰত বিভিন্ন উন্নয়নৰ প্ৰতিশ্ৰুতিৰে ৰাজ্যৰ পঞ্চায়ত দখল কৰিবলৈ সকলো দল উঠি পৰি লগাৰ সময়তে শিৱসাগৰ জিলাৰ শিৱসাগৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত দিচাংমুখ পঞ্চায়তৰ ৫ নং ৱাৰ্ডৰ ৰাইজ বিৰত থাকিল ভোটদানৰ পৰা আমাক এই অনুসূচিত জাতিৰ যিটো এটা সংৰক্ষণৰ এটা ৱাৰ্ড মেম্বাৰ আছিলে ১৫টা বছৰ কাৰ্যকাল কৰি যোৱাৰ পিছতো আজি তাৰিখত যি ষড়যন্ত্ৰ কৰিলে সেই ষড়যন্ত্ৰৰ বলি আজি অনুসূচিত জাতিৰ লোকে হ'বলগীয়া হৈছে দিচাংমুখ গাঁও পঞ্চায়তৰ অন্তৰ্গত ৫ নং ৱাৰ্ডৰ ৩৭২টা অনুসূচিত জাতিৰ ভোট চক্ৰান্তৰে মিচিং স্বায়ত্তশাসিত পৰিষদৰ অন্তৰ্গত ৬ নং ৱাৰ্ডত জাপি দি ৫ নং ৱাৰ্ডৰ বাসিন্দা জনজাতীয় লোকক প্ৰকাশ্যেই প্ৰতাৰণা কৰিছে ৰাজ্য চৰকাৰে আমাৰ যিটো ৩৭২টা ভোট এইটো ষড়যন্ত্ৰ তৃতীয় পক্ষ কোনোবা জড়িত আছে আমি গম পাওঁ আমি আমোলা চৰকাৰী বিষয়া সকলো দুৱাৰে দুৱাৰে ঘূৰিলোঁ কাৰণ তেওঁলোকক আমি জনাব বিচাৰিছিলোঁ যে আমাৰ গাঁওখনত এইটো এটা পৰিস্থিতি হৈছে আমাৰ ৱাৰ্ডটো এটা সংৰক্ষিত ৱাৰ্ড আছিল ৫ নং ৱাৰ্ড এটা অনুসূচিত জাতিৰ সদস্য এজন সদায় জিকি আহিছিল গতিকে এই ৱাৰ্ডটো ভাঙিবৰ কাৰণে চক্ৰান্তমূলকভাৱে এইখিনি কাৰ্যকলাপ হাতত ল'লে তেওঁলোক গতিকে এই কাৰ্যকলাপৰ পৰা তেওঁলোকক আঁতৰি থাকিব কৈছোঁ নহ'লে কিন্তু ইয়াৰ বিহিত ব্যৱস্থা আমি অহা বিধানসভাতো আমি ল'ম বুলি ভাবিছোঁ ভোট বৰ্জন কাৰ্যসূচী চলি থাকিব যেতিয়ালৈকে আমাৰ ভোটখিনি ঘূৰি নাহে ৫ নং ৱাৰ্ডৰ মুঠ ১০২৬ জন ভোটাৰৰ ৬০০টা ভোট অনুসূচিত জাতিৰ জিলা প্ৰশাসন তথা তৃতীয় পক্ষই চক্ৰান্ত কৰি অনুসূচিত জাতিৰ ৩৭২টা ভোট মিচিং স্বায়ত্তশাসিত পৰিষদৰ বলমামিৰি ৬ নং ৱাৰ্ডত জাপি দিয়াৰ বাবে ভোট বৰ্জনৰ দৰে চৰম সিদ্ধান্ত ল'বলৈ বাধ্য হৈ পৰিল ৱাৰ্ডটোৰ বাসিন্দাসকল সামগ্ৰিকভাৱে উন্নয়নৰ মুখ নেদেখা দিচাংমুখ অঞ্চলত এনে চৰকাৰী ষড়যন্ত্ৰ চলি থাকিলে ২৬ৰ বিধানসভা নিৰ্বাচনতো ভোট বৰ্জনৰ সিদ্ধান্তত অটল হৈ আছে দিচাংমুখবাসী মুঠতে ঘূৰাই লাগে নাচুৰবান্দা ৫ নং ৱাৰ্ডবাসী চক্ৰান্তৰে কাটি নিয়া ৩৭২টা ভোট ঘূৰাই লাগে শিৱসাগৰৰ পৰা মিনহাজ আহমেদৰ ৰিপৰ্ট নিউজ ১ নৰ্থ ইষ্ট